এগৰাকী 20 বছৰীয়া সফল ডেকা, অসম্ভৱ চোকাবুদ্ধিৰ আৰু উচ্চাকাংক্ষী ব্যক্তি, জনসাধাৰণৰ মাজত কলিতা ৰজা হিচাপেও প্ৰখ্যাত। ধৰিব পাৰিছেনে বন্ধু বান্ধৱীসকল, মই কাৰ কথা ক'ব লৈছোঁ? দিয়া ৰবা আৰু অলপ সহজ কৰি দিওঁ। যিজন ব্যক্তিয়ে ৰবাৰ্ট ব্ৰুচক চাহ গছ আৱিষ্কাৰ কৰাত সহায় কৰিছিল, মই আজি সেইজন ব্যক্তিৰ বিষয়ে ক'বলৈ গৈ আছোঁ। যদি আপোনালোকে নামটো বিচাৰি পাইছে তেন্তে অকণো পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগে মই 15 ছেকেণ্ড সময় দিছোঁ। আপোনালোকে সোনকালে সেইজন ব্যক্তিৰ নাম কমেণ্টত লিখি দিয়ক। চাওঁ কোনে কোনে জানে। আহক এতিয়া আৰম্ভ কৰোঁ। জয় জয়তে সুদীৰ্ঘকালৰ স্বাধীনতা আন্দোলনত শ্বহীদ হোৱা ভাৰতবৰ্ষৰ সকলো দেশভক্তলৈ আন্তৰিক শ্ৰদ্ধা নিবেদিলোঁ। এয়া সকলোৰে জ্ঞাত যে ভাৰতবৰ্ষৰ অগণন শ্বহীদৰ সুদীৰ্ঘ সূচীত অসমৰ অনেক সুসন্তানৰ নাম সোণালী আখৰেৰে লিখা হ'ল ভাৰত বুৰঞ্জীৰ পাতত। পিয়লি ফুকন, কুশল কোঁৱৰ, মুকুন্দ কাকতি, কনকলতা, ভোগেশ্বৰী ফুকননী, চন্দ্ৰপ্ৰভা শইকীয়ানী আৰু বহুতো দেশভক্ত বীৰ বীৰাংগনাৰ নাম আমি সোঁৱৰিবই লাগিব। তেনেই এজন সাহসী সংগ্ৰামীৰ এটা অনন্য জীৱনগাথা আপোনালোকৰ সন্মুখত দাঙি ধৰিবলৈ গৈ আছোঁ। ইয়াত কিবা ভুল ভ্ৰান্তি থাকি গ'লে দয়া কৰি আঙুলিয়াই দিব বুলি আশা ৰাখি আৰম্ভ কৰিবলৈ ল'লোঁ। লগতে এটা কথা কৈ থওঁ, যদি আপুনি মোৰ চেনেলত আজি প্ৰথম ভিজিট কৰিছে তেন্তে ভিডিঅ'টোত লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। মণিৰাম দেৱান অসম বুৰঞ্জীৰ এটা অতি পৰিচিত নাম। চিপাহী বিদ্ৰোহ অৰ্থাৎ 1857 চনৰ বিদ্ৰোহত অসমৰ প্ৰথম শ্বহীদ আছিল মণিৰাম দেৱান। জীৱনৰ প্ৰথম কালছোৱা ব্ৰিটিছৰ একান্ত ভক্ত মণিৰাম দেৱান পৰৱৰ্তী কালত ব্ৰিটিছৰ ঘোৰ বিদ্ৰোহী ৰূপে পৰিচয় লাভ কৰে আৰু অৱশেষত তেওঁ ফাঁচীকাঠত ওলমিবলগীয়া হয়। মণিৰাম দেৱান আছিল একেধাৰে এজন প্ৰকাশক, সাহিত্যিক, উদ্যোগপতি তথা বিপ্লৱী। আহোম ৰাজবিষয়ৰ পৰা ব্ৰিটিছৰ বিষয়া হোৱা শিক্ষিত মণিৰাম দেৱানেই অসমৰ প্ৰথমজন অসমীয়া ব্যক্তি হিচাপে চাহ খেতি আৰম্ভ কৰি অসমৰ প্ৰথমজন উদ্যোগপতি হিচাপে পৰিগণিত হৈছিল। মণিৰাম দেৱানৰ জন্ম হৈছিল 1806 চনৰ 27 এপ্ৰিলত ঐতিহাসিক শিৱসাগৰ জিলাৰ চাৰিঙত। মণিৰাম দেৱানৰ পিতৃৰ নাম আছিল ৰামদত্ত দোলাকাষৰীয়া বৰুৱা আৰু মাতৃৰ নাম আছিল কৌশল্যা। মণিৰাম দেৱানৰ পিতৃ আছিল আহোম স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দোলাকাষৰীয়া বৰুৱা। মণিৰাম দেৱানৰ পূৰ্বপুৰুষসকল অত্যন্ত সম্ভ্ৰান্ত আছিল। মণিৰাম দেৱানৰ সম্পূৰ্ণ নাম আছিল মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা দেৱান। মণিৰাম দেৱানৰ জন্মৰ কিছুকাল পাছতেই মানে অসম আক্ৰমণ কৰে। মানৰ অসম আক্ৰমণৰ পৰিপ্ৰেক্ষিতত নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ স্বৰ্গদেউ পুৰন্দৰ সিংহৰ লগত মণিৰাম দেৱানৰ পিতৃ ৰাম দত্ত পৰিয়ালসহ বংগদেশত চিলমাৰীলৈ পলাই গৈছিল। মণিৰাম দেৱানৰ শৈক্ষিক জীৱন বংগদেশৰ চিলমাৰীতেই আৰম্ভ হয়। তাত তেওঁক নৱদ্বীপৰ ঘৰুৱা শিক্ষকে শিক্ষাদান কৰিছিল। তাত প্ৰাৰম্ভিক শিক্ষা লাভ কৰাৰ পাছত তেওঁৰ পৰিয়ালটো গোৱালপাৰালৈ উঠি আহে আৰু তাতেই তেখেতে পৰৱৰ্তী পৰ্যায়ৰ শিক্ষা লাভ কৰে। মণিৰাম দেৱান ভূগোল, বুৰঞ্জী, অৰ্থনীতি, ৰাজনীতি আদি প্ৰায় সকলো বিষয়তে পাৰ্গত হৈ উঠে আৰু তেওঁৰ ওপৰত ব্ৰিটিছৰ সুদৃষ্টি পৰে। মণিৰাম দেৱান আছিল অত্যন্ত আদ্যৱন্ত পৰিয়ালৰ সন্তান। পূৰ্বপুৰুষৰ পৰা উত্তৰাধিকাৰী সূত্ৰে তেওঁ বহুতো স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি লাভ কৰিছিল। পূৰ্বপুৰুষৰ পৰা এই সম্পত্তিসমূহ পোৱাৰ উপৰিও মণিৰামৰ নিজৰ কিছুমান গুণ আছিল। সেইসমূহ আছিল তেওঁৰ চতুৰতা, ৰাজনৈতিক আৰু প্ৰশাসনিক ক্ষেত্ৰত দক্ষতা। এই গুণকেইটাৰ বাবে মণিৰাম দেৱানে অতি সোনকালে ব্ৰিটিছৰ উচ্চ পদস্থ বিষয়াৰ কাষ চাপিবলৈ সক্ষম হৈছিল। প্ৰথম ইংগো বাৰ্মী যুদ্ধৰ সময়ছোৱাত ডেভিড স্কট যেতিয়া মানক পৰাভূত কৰিবলৈ অসমলৈ আহিছিল, সেই সময়ত ডেভিড স্কটৰ পথ প্ৰদৰ্শক আছিল মণিৰাম দেৱান, কিয়নো অসমৰ ভূগোল সম্পৰ্কে মণিৰাম দেৱানৰ যথেষ্ট জ্ঞান আছিল। তেওঁ ব্ৰিটিছ বিষয়াসকলক অসমৰ বিষয়ে বহু তথ্যৰ যোগান ধৰিছিল আৰু ব্ৰিটিছৰ বিশ্বাসযোগ্য ব্যক্তি হৈ পৰিছিল। মণিৰাম দেৱানৰ কাৰ্যদক্ষতা দেখি উজনি অসমৰ পলিটিকেল এজেণ্ট কেপ্টেইন নিউভিলে 1828 চনত মণিৰাম দেৱানক উজনি অসমৰ চিৰাস্তাদাৰ তহচিলদাৰ পদত নিযুক্তি দিয়ে। চিৰাস্তাদাৰ তহচিলদাৰ পদত তেওঁ যথেষ্ট পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছিল আৰু ব্ৰিটিছৰ কোষাগাৰ চহকী কৰি তুলিছিল। তেওঁ ৰাজহ সংগ্ৰহৰ বাবে নতুন পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল আৰু তেওঁৰ এই নীতিসমূহৰ বাবে উজনি অসমৰ ৰাজহ 1827-28 চনত
38,836 টকাৰ পৰা 1829 চনত প্ৰায় 1 লাখ টকালৈ বৃদ্ধি কৰিছিল। এই কাৰ্যৰ বাবে মণিৰাম দেৱানে ব্ৰিটিছ চৰকাৰৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। ব্ৰিটিছে মানক খেদি অসমত শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে তেওঁ ব্ৰিটিছক দেৱৰাজ ইন্দ্ৰৰ লগত তুলনা কৰিছিল আৰু অসমত হাজাৰ হাজাৰ বছৰ ব্ৰিটিছৰ শাসনৰ কামনা কৰিছিল। সেই সময়ত পিয়লি ফুকন, গোমধৰ কোঁৱৰ আদি অসম প্ৰেমী যুৱকে কৰা বিদ্ৰোহক মণিৰাম দেৱানে ঘৃণা কৰিছিল আৰু বিদ্ৰোহীসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগে বুলি ব্ৰিটিছক কৈছিল। 1833 চনৰ 9 মাৰ্চ তাৰিখে উজনি অসমত স্বৰ্গদেউ পুৰন্দৰ সিংহক ব্ৰিটিছৰ কৰতলীয়া ৰজা হিচাপে সংস্থাপিত কৰা হৈছিল। স্বৰ্গদেউ পুৰন্দৰ সিংহৰ প্ৰশাসনত মণিৰাম দেৱানে ৰজাৰ বৰভাণ্ডাৰ বৰুৱা পদবী লাভ কৰিছিল আৰু ৰজাৰ মুখ্য পৰামৰ্শদাতা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। লগতে স্বৰ্গদেউ পুৰন্দৰ সিংহই সেই সময়ত মণিৰাম দেৱানক কিছুমান ৰাজহক গোট আৰু মৌজা নিৰীক্ষণ কৰিবলৈও দায়িত্ব অৰ্পণ কৰিছিল। স্বৰ্গদেউ পুৰন্দৰ সিংহ আৰু ব্ৰিটিছ শাসনৰ মাজৰ যোগাযোগৰ মাধ্যম আছিল মণিৰাম দেৱান। সেই সময়ত মণিৰাম দেৱানৰ প্ৰতিপত্তি ইমানেই আছিল যে তেওঁক সকলোৱে কলিতা ৰজা হিচাপেও অভিহিত কৰিছিল। কিন্তু সেই সময়তে বছৰি 50,000কৈ ধাৰ্য কৰা কৰ একেৰাহে 3 বছৰ দিব নোৱাৰাৰ অজুহাতত 1838 চনত 26 ছেপ্টেম্বৰৰ দিনা ব্ৰিটিছে পুৰন্দৰ সিংহক উজনি অসমৰ সিংহাসনৰ পৰা সিংহাসনচ্যুত কৰে। বহুতৰ মতে পুৰন্দৰ সিংহই ব্ৰিটিছক দিবলৈ 1.5 লাখ টকা মণিৰাম দেৱানক দি পঠিয়াইছিল। মণিৰাম দেৱানে কাশীনাথ তামুলী ফুকন আৰু লখৌ খাৰঘৰীয়া ফুকনক লৈ 1.5 লাখ টকাৰ লালবন্দী দিবলৈ বংগদেশলৈ গৈছিল। কিন্তু তেওঁ লালবন্দীৰ 1.5 লাখ টকা অজ্ঞাত কাৰণত ব্ৰিটিছক জমা নিদিলে। তাৰ ফলতে পুৰন্দৰ সিংহই নিজ ৰাজ্য হেৰুৱাব লগা হৈছিল। মণিৰাম দেৱানক ব্ৰিটিছে 1839 চনৰ 1 জুনত অসম চাহ কোম্পানীৰ দেৱান ৰূপে নিযুক্তি প্ৰদান কৰিলে। সেই সময়ত তেওঁৰ বেতন আছিল 600 টকা। মণিৰাম দেৱানৰ নেতৃত্বত অসম চাহ কোম্পানীয়ে দপদপে উন্নতি কৰিলে। তাৰ কাৰণ আছিল মণিৰাম দেৱানৰ স্থানীয় পৰিস্থিতিৰ বিষয়ে গভীৰ জ্ঞান আৰু অভিজ্ঞতা। তেওঁ অসম চাহ কোম্পানীৰ বাগান দুগুণলৈ বৃদ্ধি কৰিলে। কিন্তু ক্ৰমান্বয়ে ইংৰাজ চাহসকলৰ উদ্ভণ্ডালি আৰু মৈমতালিত তেওঁ অতিষ্ঠ হৈ পৰিছিল আৰু লগতে 1844 চনত অসম চাহ কোম্পানীৰ দ্বিতীয়জন দেৱান নিযুক্তি দি তেওঁৰ পদমৰ্যাদাৰ লগতে দৰমহাও 200 টকালৈ হ্ৰাস কৰিলে। এইবোৰ কাৰণত মণিৰাম দেৱান অসন্তুষ্ট হ'ল আৰু 1845 চনত অসম চাহ কোম্পানীৰ দেৱান পদৰ পৰা পদত্যাগ কৰিলে। মণিৰাম দেৱান আৰু চাহগছৰ সম্পৰ্ক আছিল অতি নিবিড়। অসমত চাহগছৰ আৱিষ্কাৰৰ লগত জড়িত থকা মূল ব্যক্তিজন হৈছে মণিৰাম দেৱান। পৰোক্ষভাৱে ৰবাৰ্ট ব্ৰুছক চাহগছ আৱিষ্কাৰ কৰাত সহায় কৰা ব্যক্তিজন আছিল মণিৰাম দেৱান। তেওঁই চিংফৌ গামজনৰ পৰা চাহগছৰ বিষয়ে গম পাই ৰবাৰ্ট ব্ৰুছক এই বিষয়ে অৱগত কৰিছিল। ছেমুৱেল ৱেলডন নামৰ এজন ব্ৰিটিছ লেখকে তেওঁৰ টি ইন আছাম শীৰ্ষক গ্ৰন্থত মণিৰাম দেৱানকহে অসমৰ চাহৰ আচল আৱিষ্কাৰক বুলি কৈছে। টি ইণ্ডাষ্ট্ৰী ইন ইণ্ডিয়া শীৰ্ষক এখন গ্ৰন্থত মণিৰাম দেৱান সম্পৰ্কত এইদৰে উল্লেখ কৰা আছে: The first attempt to compete with the Britishers was made by Maniram Dewan, who is regarded as the first Indian discoverer of indigenous tea plant in Assam. মণিৰাম দেৱান আছিল প্ৰথম অসমীয়া তথা ভাৰতীয় চাহ খেতিয়ক। অসম চাহ কোম্পানীৰ দেৱান হিচাপে তেওঁৰ যথেষ্ট অভিজ্ঞতা হৈছিল আৰু সেয়ে তেওঁ অসম চাহ কোম্পানীৰ দেৱান পদৰ পৰা পদত্যাগ কৰি নিজাববীয়াকৈ যোৰহাটত 2খন চাহ বাগিচা খুলিলে। মণিৰাম দেৱানৰ সেই বাগিচা 2খন আছিল চিনামৰা আৰু চেংলুং। চাহ বাগিচা খুলি মণিৰাম দেৱানে ঈৰ্ষণীয় সফলতা লাভ কৰিছিল। উচ্চ মানদণ্ডৰ হোৱাৰ বাবে তেওঁৰ চাহপাতৰ মূল্য আৰু জনপ্ৰিয়তা বৃদ্ধি হৈ গৈছিল। মণিৰাম দেৱানৰ চাহে সমাদৰ লাভ কৰাত ব্ৰিটিছ শংকিত হ'ল আৰু তেওঁৰ চাহ খেতিৰ ব্যৱসায় ধ্বংস কৰিবলৈ উঠি পৰি লাগিল। ব্ৰিটিছ চৰকাৰে ইউৰোপীয় চাহ খেতিয়কসকলক দিয়াৰ দৰে মণিৰাম দেৱানক কম পইচাত চাহ বাগানৰ বাবে আবাদী মাটি দিবলৈ অমান্তি হ'ল। অধিক খাজানা ভৰিব লগা হোৱাৰ বাবে তেওঁ বহুতো মাটি এৰি দিব লগা হ'ল। তাৰ সমান্তৰালকৈ শিৱসাগৰৰ নতুন প্ৰিন্সিপাল এছিষ্টেণ্ট চাৰ্লছ হল্ডৱেট চাহাবে 1851 চনত মণিৰাম দেৱানৰ লগত থকা 3টা মৌজাও কাঢ়ি ল'লে। ইয়াৰ ফলত মণিৰাম দেৱান এজন সাধাৰণ লোকত পৰিণত হ'ল আৰু নিজৰ 18জনীয়া পৰিয়ালটো চলাবলৈকে তেওঁৰ সমস্যাৰ সৃষ্টি হ'ল। ইয়াৰ পৰাই মণিৰাম দেৱানৰ ব্ৰিটিছৰ প্ৰতি বিৰাগ ভাৱ জন্ম হ'ল। সোণৰ চামুচ মুখত লৈ জন্ম হোৱা মণিৰাম ব্ৰিটিছৰ ক্ষমতাৰ বলত সাধাৰণ শ্ৰেণীৰ লোকলৈ পৰিৱৰ্তন হ'ল। আচলতে চাবলৈ গ'লে ব্ৰিটিছে মণিৰাম দেৱানক অসমত তেওঁলোকৰ লাভৰ বাবে ব্যৱহাৰ কৰিছিল।
ব্ৰিটিছে অসমখনৰ সৈতে ভালদৰে পৰিচয় লাভ কৰাৰ পাছত মণিৰাম দেৱান তেওঁলোকৰ বাবে অপ্ৰয়োজনীয় হৈ পৰিল। মণিৰাম দেৱানে পলমকৈ লাহে লাহে ব্ৰিটিছৰ সাম্ৰাজ্যবাদী তথা ক্ষমতালোভী চৰিত্ৰৰ কথা বুজি পাইছিল, কিন্তু তেতিয়ালৈ হয়তো পলম হৈ গৈছিল। পোনপ্ৰথমে মণিৰাম দেৱানে আবেদন নিবেদনৰ দ্বাৰা অসমত পুনৰ আহোম ৰাজত্ব স্থাপন কৰিবলৈ চেষ্টা কৰিলে। সেই সময়ত অসমলৈ এন্দ্ৰিউ জন মফট মিলছ আহোঁতে মণিৰাম দেৱানে কৰতলীয়া ৰজাৰূপে চাৰিং ৰজা কন্দৰ্পেশ্বৰ সিংহক উজনি অসমৰ শাসনভাৰ দিবলৈ আবেদন জনাইছিল, কিন্তু মিলছে মণিৰাম দেৱানৰ এই আবেদন অগ্ৰাহ্য কৰিলে আৰু লগতে তেওঁ অসম ব্ৰিটিছ চৰকাৰক এই বুলি সকীয়াই থৈ গ'ল, মণিৰাম দেৱান এজন চতুৰ আৰু বিশ্বাসযোগ্যহীন আৰু ষড়যন্ত্ৰকাৰী লোক। অৱশেষত মণিৰামে অন্তিমবাৰৰ বাবে আবেদন নিবেদনেৰে এটা চেষ্টা কৰি চাবলৈ কলিকতালৈ গ'ল। তাত তেওঁ লেফটেনেণ্ট গভৰ্ণৰ ছাৰ জন কেম্পৱেলক উজনি অসমৰ শাসনভাৰ কৰতলীয়া ৰজাৰূপে কন্দৰ্পেশ্বৰ সিংহক দিবলৈ অনুৰোধ জনালে, কিন্তু তাৰ পৰা কোনো সদিচ্ছা নেদেখাত 1857 চনৰ 6 মে'ৰ দিনা মণিৰাম দেৱানে গভৰ্ণৰ জেনেৰেললৈ এখন আবেদন প্ৰেৰণ কৰিলে। আবেদন নিবেদন কৰিও ব্ৰিটিছ কৰ্তৃপক্ষৰ পৰা কোনো সঁহাৰি লাভ নকৰাত মণিৰাম দেৱানে এইবাৰ ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ পাং পাতিলে। মণিৰাম কলিকতাত তেওঁৰ বাত বিষৰ চিকিৎসাত ব্যস্ত হৈ থাকোঁতেই সেই সময়ত সমগ্ৰ ভাৰততে চিপাহী বিদ্ৰোহৰ জুই জ্বলি উঠিল। ভাৰতীয় চিপাহীৰ দ্বাৰা দিল্লী অধিকাৰৰ বাৰ্তা লাভ কৰি মণিৰাম দেৱান উৎফুল্লিত হ'ল আৰু তেওঁ অসমতো ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ বাবে অনুপ্ৰেৰণা লাভ কৰিলে। মণিৰাম নিজেই কলিকতাত থাকিয়েই বিদ্ৰোহৰ দিহা কৰিলে। চাৰিং ৰজা কন্দৰ্পেশ্বৰ সিংহ, পিয়লি বৰুৱাকে আদি কৰি অসমৰ প্ৰভাৱশালী লোকসকলৰ লগত তেওঁ গোপনে যোগাযোগ কৰিলে আৰু বিদ্ৰোহৰ প্ৰস্তুতি আৰম্ভ কৰিলে। সেই সময়ত চিকিৎসাত ব্যস্ত থাকিবলগীয়া হোৱাত কলিকতাৰ পৰা বাঙালী ভদ্ৰলোক মধু মল্লিকক বিদ্ৰোহৰ পৰামৰ্শদাতা হিচাপে অসমলৈ পঠিয়াই দিছিল। মণিৰাম দেৱানৰ নেতৃত্বত অসমৰ লোকসকল বিদ্ৰোহৰ বাবে সংগঠিত হ'ল। মণিৰাম দেৱানৰ উপদেশ মৰ্মে পিয়লি বৰুৱাই অসমত থকা ভাৰতীয় চিপাহীৰ সহায় আদায় কৰা আৰু অস্ত্ৰ শস্ত্ৰ ৰচদ পাতি গোটোৱা আদি কামত আগভাগ লৈছিল। ইয়াৰ উপৰি বাহাদুৰ গাঁওবুঢ়া, ফৰ্মদ আলী, দুতিৰাম বৰুৱা, মায়াৰাম নাজিৰ, মহিধৰ মুক্তিয়াৰ আদি লোকে অসমৰ ব্ৰিটিছ বিৰোধী বিদ্ৰোহত হাত উজান দিছিল। চাৰিং ৰজা কন্দৰ্পেশ্বৰ সিংহৰ বাসভৱন বিদ্ৰোহৰ প্ৰধান আলোচনাত কেন্দ্ৰ আছিল। চাৰিং ৰজা কন্দৰ্পেশ্বৰ সিংহৰ বাসভৱন বিদ্ৰোহৰ প্ৰধান আলোচনাৰ কেন্দ্ৰ আছিল। বিদ্ৰোহীসকলে ব্ৰিটিছক আভুৱা ভাৰিবলৈ ভাওনা, নাচ গানৰ অছিলা লৈ আলোচনাৰ আয়োজন কৰিছিল। মণিৰাম দেৱানৰ পৰামৰ্শমতে সকলোৱে নিজ নিজ দায়িত্ব পালন কৰি বিদ্ৰোহৰ বাবে সাজু হৈছিল। অসমৰ চিপাহীসকলেও ব্ৰিটিছ বিৰোধী এই বিদ্ৰোহত সমৰ্থন আগবঢ়াইছিল। মণিৰাম দেৱানে অস্ত্ৰ শস্ত্ৰসহ দুৰ্গা পূজাৰ সময়ত অসমলৈ অহাৰ কথা আছিল আৰু দুৰ্গা পূজাৰ দশমীৰ দিনাখন বিদ্ৰোহীসকলে বিদ্ৰোহ কৰাৰ পাং পাতিছিল। ব্ৰিটিছ চৰকাৰে অসমৰ ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ আভাস 1857 চনৰ আগষ্ট মাহৰ মাজভাগতেই লাভ কৰিছিল। ব্ৰিটিছৰ অনুগত দাৰোগা হৰনাথ পৰ্বতীয়া বৰুৱাই বিদ্ৰোহৰ লগত জড়িত তথ্য সম্বলিত মণিৰাম দেৱানৰ কেইখনমান চিঠি উদ্ধাৰ কৰে। চিঠি উদ্ধাৰ কৰি তেওঁ প্ৰিন্সিপাল এছিষ্টেণ্ট হলৰয়েডক অৰ্পণ কৰে আৰু ইয়াৰ ফলত অসমৰ ব্ৰিটিছ বিৰোধী বিদ্ৰোহ কলিতেই নিপাত হোৱাৰ উপক্ৰম হ'ল। কোনো পলম নকৰাকৈ ব্ৰিটিছ কৰ্তৃপক্ষই বিদ্ৰোহ নিপাত কৰিবলৈ আৰম্ভ কৰিলে। 1857 চনৰ 7 ছেপ্টেম্বৰ তাৰিখে ব্ৰিটিছে চাৰিং ৰজা কন্দৰ্পেশ্বৰ সিংহক গ্ৰেপ্তাৰ কৰিলে আৰু কলিকতাৰ আলিপুৰ কাৰাগাৰলৈ প্ৰেৰণ কৰিলে। একে সময়তে কলিকতাৰ ব্ৰিটিছ কৰ্তৃপক্ষই মণিৰাম দেৱানকো গ্ৰেপ্তাৰ কৰিলে আৰু আলিপুৰ কাৰাগাৰলৈ নিক্ষেপ কৰিলে। তাৰ সমান্তৰালকৈ পিয়লি বৰুৱা, মধু মল্লিক, বাহাদুৰ গাঁওবুঢ়া, ফৰ্মদ আলী, দুতিৰাম বৰুৱা আৰু অন্যান্য বহুতকে গ্ৰেপ্তাৰ কৰিলে আৰু ইমানতে অসমত 1857 চনৰ ব্ৰিটিছ বিৰোধী জাগৰণৰ অন্ত পৰিল। 1857 চনৰ শেষত বিচাৰ কৰিবলৈ মণিৰাম দেৱানক জাহাজেৰে যোৰহাটলৈ অনা হ'ল। 1858 চনৰ 23 ফেব্ৰুৱাৰীত মণিৰাম দেৱানৰ লগতে আন সকলো বিদ্ৰোহীৰ বিচাৰ হ'ল। এই বিচাৰ প্ৰক্ৰিয়া 14 নম্বৰ আইন অনুসৰি হৈছিল। মণিৰাম দেৱান আৰু সকলো বিদ্ৰোহীৰ বিচাৰ কৰিছিল শিৱসাগৰৰ প্ৰিন্সিপাল এছিষ্টেণ্ট চাৰ্লছ হলৰয়েডে। এই বিচাৰত ৰাজদ্ৰোহৰ অপৰাধত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হ'ল। লগতে বাহাদুৰ গাঁওবুঢ়া, ফৰ্মদ আলী, দুতিৰাম বৰুৱা, মধু মল্লিক আদি বিদ্ৰোহীৰ সকলো সম্পত্তি বাজেয়াপ্ত কৰি কলীয়াপানী অৰ্থাৎ আন্দামানলৈ নিৰ্বাহিত কৰা হ'ল।
জাৰিং ৰজা কন্দৰ্পেশ্বৰ সিংহক গুৱাহাটীত পেঞ্চন দি নজৰবন্দী কৰি ৰখা হ'ল। 1858 চনৰ 26 ফেব্ৰুৱাৰীৰ দিনা যোৰহাট নগৰৰ মাজমজিয়াতে ৰাজহুৱাকৈ মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচি দিয়া হয়। অসমবাসীৰ ক্ৰন্দনৰ মাজত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাই বিদায় লয়। দেশ স্বাধীনৰ বাবে বিদ্ৰোহৰ অগ্নি জ্বলাই মণিৰাম দেৱান শ্বহীদ হ'ল। মণিৰাম দেৱান চিপাহী বিদ্ৰোহৰ প্ৰথম অসমীয়া শ্বহীদ। মণিৰাম দেৱানে কেৱল দেশপ্ৰেমেৰেই নহয়, চাহ খেতি কৰি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ পথও অসমীয়াক প্ৰদৰ্শন কৰি থৈ গ'ল। আৰু এয়াই আছিলে মণিৰাম দেৱানৰ বিষয়ে এটি চমু জীৱনী। যদি আপোনালোকক এনেধৰণৰ জীৱনী চাবলৈ খুবেই ভাল লাগে আৰু কাৰ ভিডিঅ' চাবলৈ আপোনালোকে মন কৰিছে, প্লিজ মোক কমেণ্ট কৰি জনাওক। আৰু ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ, ধন্যবাদ।